আৰম্ভ কৰিবলৈ লৈছোঁ কৌশিক নন্দন বৰুৱাৰ লিখিত উপন্যাস ৰাধা। পাঠ কৰিছোঁ মই হিমাক্ষীয়ে। ৰাধা আৰম্ভণি খণ্ড। শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। প্ৰতিটো কাহিনীৰ শেষ থাকিবই যে লাগিব তাৰোতো কোনো মানে নাই। কিছুমান কাহিনীয়ে শেষ স্বীকাৰ নকৰে। শেষৰ সৈতে যুঁজি নিজৰ এটা বাট সাজি লয়। কৃষ্ণচূড়া বুলিয়া বাট এটা কেতিয়া সেন্দুৰীয়া হৈ পৰে সেয়া উমান লেখকেও নাপায়। কাহিনীবোৰৰো নিজাকৈ এটা উপকাহিনী থাকে য'ত চৰিত্ৰবোৰে নিজৰ সৈতে কথা পাতে। সমাপ্তি নামৰ দেৱাল ভাঙি য'ত গঢ়া যায় আৰম্ভণি নামৰ বাট। 11 মহলাৰ ওপৰৰ এটা আটক-ধুনীয়া ফ্লেট। সোমোৱা দুৱাৰখনৰ কাষতেই বৰ্ড এখনত লিখা আছে ভালপোৱাৰ কাঞ্চন আৰু তলত দুটা বিশেষ নাম। তাৰ পৰা সোমাই বৃহৎ লিভিং ৰুম, তাৰ সোঁফালে পাকঘৰ, পাকঘৰটো পাৰ হৈ এটা গোসাঁই ঘৰ। ৰাধা কৃষ্ণৰ যুগল মূৰ্তি এভাগ আছে। লিভিং ৰুমটোত সন্মুখৰ ফালে আধুনিক সোফা আৰু ৱালত লাগি এখন ডাইনিং। ৰুমটোৰ সিফালে আন এযোৰ সোফা, সন্মুখত প্ৰকাণ্ড টিভিটো। ৰুমটোৰ বাওঁফালে 3টা ডাঙৰ বেডৰুম আৰু এটা অলপ সৰু ৰুম, মাজত কৰিডৰ। এটা বেডৰুমৰ লগত সংলগ্ন হৈ আছে বেলকনি এটা। সেই বেলকনিটোতে থিয় হৈ তলৰ মহানগৰখন চালে সন্ধ্যাই। সন্ধ্যাৰাগিনী বৰুৱা, হাতত একাপ কফি। অলপ আগতে গা ধোৱাৰ বাবে ভিজি আছে চুলিখিনি। পুৱাৰ ব্যস্ত মহানগৰখন বহুদিনৰ মূৰত যেন দেখিছে তাই। এখন প্ৰখ্যাত কলেজৰ সহকাৰী অধ্যাপিকা সন্ধ্যাই ৰাতিপুৱা এনেই এইদৰে ৰ'বলৈ সময় নাপায়। পিছে আজি তাইৰ ছুটি, সেইবাবেই এইকণ সুযোগ এৰিবলৈ মন যোৱা নাই তাইৰ। পাকঘৰত কাম কৰা ছোৱালী মনুৱে বাচন ধুইছে। তাৰ পৰা ভাহি আহিছে দুই এটা শব্দ। কিয় জানো আজি সন্ধ্যাৰ এবাৰ উলটি চাবৰ মন গৈছে। চাবৰ মন গৈছে 5 বছৰীয়া ইউনিভাৰ্চিটিৰ জীৱনটো। সপোন যেন লগা কাহিনীবোৰ গেটৰ সিপাৰে এৰি সিহঁত আহি সোমাইছিলহি বাস্তৱৰ কলা বগা পৃথিৱীখনত। তাৰ পাছত কষ্ট, সংগ্ৰাম, যুদ্ধ। উফ, আৰু এতিয়া শেষ জানো হৈছে যুদ্ধৰ। এটা হুমুনিয়া সৰি পৰিল তাই। এনেতে ফোনটো বাজিল। বেলকনিত থকা জোলনাখনৰ পৰা ফোনটো আনি কাণত ল'লে। ৰুণ, গাড়ীৰ চাবিটো। জানো, এইটো আৰু নতুন কথানে? গৈ আছোঁ ৰ'বা। গাড়ীৰ চাবিটো লৈ এপাৰ্টমেণ্টটোৰ লিফ্টৰ ছুইচ টিপিলে সন্ধ্যাই। এৰা, নতুন কথা নহয়। তাই ঘৰত থাকিলে এইটো কাম প্ৰায়ে কৰে সি। পৃথিৱীত হেনো সকলো সলনি হয়, কিন্তু এইটো যেন সন্ধ্যাৰ স্বামীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৱশ্যে সলনি নহয় বাবেইতো আমি তাক ভালপোৱা বুলি কওঁ। গাড়ীখনত ভেজা দি ৰৈ আছে সন্ধ্যাৰ মানুহজন, য'ত তাই সামৰে সমস্ত পৃথিৱী। তাইৰ অনুৰণ, লেবাৰ ইন্সপেক্টৰ অনুৰণ হাজৰিকা। চকুত হাঁহি। চাবিটো আগবঢ়াই তাই ক'লে, সদায় কিয় পাহৰা কোৱাচোন? তোমাক চোৱাৰ বাহানা আকৌ। সন্ধ্যাক কঁকালত ধৰি আগুৱাই আনিলে সি। ধেতেইটো যাহ বুলি আঁতৰি আহিল সন্ধ্যা। বিয়াৰ 3 বছৰ হ'ল। এতিয়াও ক'ৰবাত সিহঁত মাজে মাজে ঘূৰি যায় আগৰ চঞ্চল সময়বোৰলৈ। অনুৰণক চাবিটো দি ওপৰলৈ আহিল সন্ধ্যা। বেডৰুমত ফোনটো বাজি আছিল অথনিৰে পৰা। সন্ধ্যাই কল বেক কৰিলে। লগে লগে সিফালৰ চিনাকি মাত। কি মানে, ক'ত মৰি থাক? ৰাতিপুৱা উঠিয়ে ৰোমাঞ্চত লাগি যাওঁ ন দুইটা? খিলখিলীয়া হাঁহি এটা
খেলি গ'ল সন্ধ্যাৰ মুখত। এইটোৰ মাতত সন্মুখতেই যে সন্ধ্যাই পাহৰি পেলাই নিজৰ সকলো পৰিচয়। 20 বছৰীয়া ছোৱালী যদি হৈ পৰে তাই। কৃত্ৰিম ধমকি মাৰি ক'লে, চুপ, ক কিয় কৰিছিলি? বহুত মিছ কৰিছিলোঁ তোক জান। শব্দ কৰি হাঁহি উঠিল এইবাৰ তাই। ক'ৰবাত অনুৰণ আৰু তাইৰো যদি অলপ বয়সৰ প্ৰভাৱ পৰিছে, এই ল'ৰাটো এতিয়াও সেই ইউনিভাৰ্চিটিতেই যেন পঢ়ি আছে। অভি, শ্বাট আপ, চেঞ্জ নহ'লি আৰু ন? ফোনটোৰ সিপাৰে জোৰকৈ হাঁহি উঠিল অভিমন্যুৱে। অভিমন্যু শৰ্মা, মায়ানগৰী, মুম্বাইৰ প্ৰতিষ্ঠিত অভিনেতা। সন্ধ্যা অনুৰণৰ বিশ্ববিদ্যালয়ৰ বন্ধু। সন্ধ্যাৰ অভি, তোৰ কৰিয়াৰটো পালেগৈ এতিয়া, সেইটো ক'ব লৈছিলোঁ। অ'কে, আহিলে ক'ম বাৰু। এৰা, আজিৰ দিনটো বিশেষ। বিশেষ এখন কিতাপৰ বাবে, বিশেষ এখন উপন্যাসৰ বাবে, এটা কাহিনীৰ বাবে। দিনটো কাৰো সৈতে ভগাব নোৱাৰে তাই। সেয়ে আজি ছুটি লৈছে। এয়া যে সময় উভতি চোৱাৰ, এয়া সময় ৰহস্যৰ উৰণি খহাৰ। ফোনটো কাটি কামত লাগিছিল সন্ধ্যা। অথনিৰে পৰা কামত লাগি থকা মানুহক চাহ একাপ দিলে তাই। খাই থাকোঁতেই কলিং বেল বাজিল। বেলটোৰ লগত যেন সন্ধ্যাৰ বুকুখনো ধিপিংকৈ উঠিল। সন্ধ্যা গৈ দেখে অভিয়ে পঠিওৱা কৰিয়াৰটো। তাই লৰালৰিকৈ খুলিলে। ওলাই পৰিছিল এখন উপন্যাস। লেখক স্বৰ্গীয় ময়ূৰ কৃষ্ণ বৰুৱা। উফ, বুকুত যেন কোনোবাই শিল এটাহে থৈ গৈছে। স্বৰ্গীয় শব্দটো হাতেৰে এবাৰ মোহাৰি দিলে তাই। খুলি গৈছে অতীতৰ দুৱাৰ। ভাহি আহিছে পানীমূৰৰ সেই কালিকা লগা দিন। ভয়ংকৰ চিঞৰ। লাহে লাহে উপন্যাসখন মেলিলে সন্ধ্যাই। জিলিকি আছে উপন্যাসখনৰ নাম, ৰাধা।